নমস্কাৰ নেটৱৰ্ক আসাম ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা নতুন টপিক লৈ আপোনালোকৰ আগলৈ আহি আছোঁ। টপিকটো হ'ল গেছৰ সমস্যা। আজিকালি প্ৰায়বিলাক মানুহৰে পেটৰ গেছৰ সমস্যা থাকে। যাৰ পেটৰ সমস্যা নাই অতি ভাগ্যৱান বুলিয়ে তেওঁ ক'ব লাগিব। পেটত গেছ জমা হোৱাৰ ফলত পেট ফুলি অহাৰ লগতে যি বেদনাদায়ক বিষ অনুভৱ হয় সেয়া কেৱল ভুক্তভোগীজনেহে বুজি পায়। কিন্তু কিছুমান ঘৰুৱা উপায় অৱলম্বন কৰি গেছৰ সমস্যা দূৰ কৰিব পাৰি। নিয়মীয়াকৈ যদি আপুনি গেছৰ সমস্যাত ভুগি থাকে তেনেহ'লে আপুনি ৰাতিপুৱা গৰম কুহুমীয়া পানী খোৱা অভ্যাস কৰিব লাগে। গৰম পানী সেৱন কৰাৰ ফলত পেট পৰিষ্কাৰ হোৱাৰ লগতে শৰীৰৰ পৰা অতি সহজে গেছ ওলাই যোৱাত সহায় কৰে। 1 চামুচ আজৱাইন বা জিৰা গুড়ি অলপ পানীত গৰম কৰি লৈ ভালদৰে উতলোৱাৰ পাছত পানীখিনি ঠাণ্ডা কৰি এটা পৃথক পাত্ৰত ৰাখক আৰু তাৰপিছত সেই পানী আপুনি দুবাৰকৈ খালে গেছৰ সমস্যা আঁতৰি যাব। খাদ্য খোৱাৰ পিছত কম পৰিমাণে চফগুটি বা কুঁহিয়াৰ গুড় খালে খাদ্য হজম হোৱাত সহায় হয়। কাৰণ গেছ আৰু এচিডিটিৰ বাবে চফগুটি আৰু গুড় অতি উত্তম বুলি কোৱা হয়। কম পৰিমাণে খাব লাগে আৰু কম পৰিমাণে যদি খাদ্য খোৱাৰ পিছত আপোনালোকে চফগুটি বা গুড় অকণমান খাই দিয়ে তেন্তে গেছ আৰু এচিডিটিৰ সমস্যাৰ পৰা আপোনালোকে উপশম পাব। যদি আপুনি পেটত গেছৰ বিষৰ বাবে অশান্তিত ভুগিছে তেন্তে জনিগুটিয়ে আপোনাৰ এই সমস্যাটো দূৰ কৰিব পাৰে। ইয়াৰ বাবে 1 গিলাচ গৰম পানী লৈ তাত 2 চিকুট জনিগুটি মিহলাই লওক। এই গেছৰ বিষৰ পৰা আপোনাক সকাহ দিব। গেছৰ বিষটো জিৰা উপকাৰী বুলি প্ৰমাণিত হয়। জিৰা খালে হজম শক্তি সম্পৰ্কীয় সমস্যা দূৰ হয়। ইয়াৰ বাবে আধা চামুচ জিৰা গুড়ি 1 গিলাচ কুহুমীয়া পানীত মিহলাই আপুনি খাই দিয়ক। সেই পানী খালে গেছৰ সমস্যাৰ পৰা আপুনি উপশম পাব। গেছৰ বাবে ডালচেনি অতি উপকাৰী। ডালচেনিৰ বহুতো ঔষধি গুণ আছে। ইয়াৰ বাবে আপুনি 3 চিকুট ডালচেনিৰ গুড়ি কুহুমীয়া পানীত মিহলাই খাবচোন। কুহুমীয়া পানীত যদি আপুনি ডালচেনিৰ গুড়ি মিহলি কৰি খায় তেন্তে অতি সোনকালে আপুনি গেছৰ সমস্যাৰ পৰা উপশম পাব। গেছৰ বাবে তুলসী পাত অতি উপকাৰী। যদি আপোনাৰ ঘৰত তুলসী আছে তেন্তে ইয়াৰ পাতবোৰে আপোনাক গেছৰ সমস্যাৰ পৰা সকাহ দিব পাৰে। ইয়াৰ বাবে আপুনি 1 গিলাচ গৰম পানীত সিজোৱা 4টা তুলসীৰ পাত খাব পাৰে। তৎক্ষণাত আপুনি গেছৰ সমস্যাৰ পৰা উপশম পাব। মাখনৰ লগত যদি ক'লা নিমখ মিহলি কৰি খায় তেন্তে আপুনি গেছৰ সমস্যাৰ পৰা উপশম পাব। খুব কম পৰিমাণে খাব লাগে। অত্যাধিক মাখন খালে কিন্তু পেটৰ অসুখ হোৱাৰ সমস্যা দেখা দিব। গতিকে কম পৰিমাণে মাখনৰ লগত আপুনি ক'লা নিমখ মিহলি কৰি খাব। তেতিয়া আপোনাৰ পেটত যি গেছৰ সমস্যা আছে সেই সমস্যা আঁতৰ হ'ব। আদা আৰু নহৰুও গেছৰ পৰা মুক্তি পোৱাত সহায় কৰে। আদাই খাদ্য খুব সহজে হজম কৰাত সহায় কৰে। গতিকে খাদ্য খোৱাৰ পিছত আপুনি আদা খুন্দি ক'লা নিমখৰ সৈতে যদি খায় তেনেহ'লে গেছৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব। কেঁচা নহৰু আপুনি খাব পাৰিলেও গেছৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব। গতিকে আদা আৰু নহৰুৱে আমাক গেছৰ সমস্যাৰ পৰা মুক্তি পোৱাত বহুখিনি সহায় কৰে। গেছৰ সমস্যাৰ বাবে টেঙা দৈৰ কোনো বিকল্প নাই বুলি কোৱা হয়। দৈত যি কেলছিয়াম থাকে সেয়ে পাকস্থলীত গেছ তৈয়াৰ হ'বলৈ নিদিয়ে। গতিকে গেছৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আপোনালোকে খাদ্য খোৱাৰ পিছত টেঙা দৈ খাব পাৰে। টেঙা দৈ খালেও আপোনালোকৰ খাদ্য হজম হোৱাত টেঙা দৈয়ে আপোনালোকক বহুখিনি সহায় কৰে বুলি কোৱা হয়। আপুনি যদি গেছৰ সমস্যাত ভোগে তেনেহ'লে আপুনি শোৱাৰ আগতে ত্ৰিফলা 2 চামুচ বা 1.5 চামুচ
কুহুমীয়া গৰম পানীৰ লগত খালে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি। ত্ৰিফলা সকলোৱে খাব পাৰে। ত্ৰিফলাই গেছৰ দৰে পেটৰ যিকোনো সমস্যাৰ পৰা বাচি থকাত সহায় কৰে। গেছৰ সমস্যাৰ পৰা মুক্তি পাবলৈ আপোনালোকে যোগাসন কৰিব পাৰে। যোগাসনৰ ভিতৰত গেছৰ সমস্যাৰ পৰা মুক্তি পাবৰ বাবে এটা যোগাত্মক আসন হৈছে বজ্ৰাসন। আপোনালোকে প্ৰতিদিনে বজ্ৰাসন যদি 15 মিনিটকৈ কৰে তেন্তে আপোনালোকে গেছৰ সমস্যাৰ পৰা মুক্তি পাব। ধনিয়া গুটি হজম শক্তিৰ বাবে অতি উপকাৰী। যদি আপোনাৰ প্ৰায়ে পেটৰ লগত জড়িত সমস্যা হয় বা গেছৰ সমস্যা হয় তেন্তে ধনিয়া গুটিৰ পানী খোৱাটো অতি উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে। ধনিয়া গুটিৰ ৰাতি তিয়াই ৰাতিপুৱা সাৰ পাই এই পানী খাব। তেতিয়া কোষ্ঠকাঠিন্য আৰু গেছৰ দৰে পাচনতন্ত্ৰৰ সমস্যাই আপোনাক আমনি কৰিব নোৱাৰে আৰু নিয়মীয়াকৈ যদি এই পানী খায় তেন্তে আপোনালোকে গেছৰ সমস্যাৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব। দুটামান ভেন্দি উতলাই আৰু সেই গৰম পানীত জিৰা গুড়ি দি আপোনালোকে নিয়মীয়াকৈ খালে আপোনালোকৰ গেছৰ সমস্যা আঁতৰ হ'ব। কাৰণ ভেন্দি আৰু জিৰা গুড়িৰ এনেকুৱা এটা শক্তি আছে যি শক্তিয়ে আপোনালোকক গেছৰ সমস্যাৰ পৰা উপশম কৰাত সহায় কৰিব। পেটৰ গেছ আঁতৰাবলৈ পদিনা পাত অতি উপকাৰী। পদিনাত থকা গুণে পেটলৈ শীতলতা আনে। পদিনা চাহ খালে গেছ আৰু কোষ্ঠকাঠিন্যৰ পৰা তৎক্ষণাত সকাহ পাবলৈ আৰম্ভ কৰিব। চাহ বনাবলৈ সতেজ পদিনা পাত পানীৰে সিজাই খাব লাগে। গেছৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আপোনালোকে আজৱাইন, ক'লা নিমখ আৰু জিৰা গুড়িৰ এটা মিশ্ৰণ তৈয়াৰ কৰি ল'ব পাৰে। আপোনালোকে দিনটোত দুবাৰকৈ কুহুমীয়া গৰম পানীত এই মিশ্ৰণ 1 চামুচকৈ গুলি যদি দুবাৰকৈ খায় তেনেহ'লে আপোনালোকে গেছৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব। এতিয়া আহোঁ আপোনালোকৰ যিসকলৰ গেছ আছে সেই গেছত ভোগা ব্যক্তিসকলে কি কি খাদ্য খাব নালাগে। পেটত গেছ তৈয়াৰ কৰা বস্তু যেনে ব্ৰকলি, বিন, মটৰ মাহ আদি খাদ্য খাব নালাগে। বহু লোকে দুগ্ধজাত সামগ্ৰী গ্ৰহণ কৰি গেছৰ সমস্যাৰ সন্মুখীন হয়। সেয়েহে এই দুগ্ধজাত বস্তুবোৰ খোৱাৰ পৰা আপোনালোকে আঁতৰি থাকিব লাগে। অতিমাত্ৰা তেলত ভজা খাদ্য, মিঠাই আৰু অতিৰিক্ত মছলা দিয়া খাদ্য আপোনালোকে খাব নালাগে। কাৰণ এইবোৰ খাদ্য খালে আপোনালোকে পাচনতন্ত্ৰত অত্যাধিক গেছ সৃষ্টি কৰিব পাৰে। তদুপৰি কেঁচা বুট, মাহজাতীয় খাদ্য খোৱাৰ পৰাও আপোনালোকে বিৰত থকাই উচিত। অত্যাধিক মাত্ৰাত নিমখ সেৱনে শৰীৰত থকা তৰল প্ৰতিহিত কৰে। ইয়াৰ ফলত পাকস্থলী ফুলি যায়। গতিকে খাদ্যত নিমখ কমাই খোৱাৰ লগতে স্বাস্থ্যকৰ খাদ্য খাবলৈ আমি চেষ্টা কৰিব লাগে। কাৰণ অত্যাধিক নিমখ খালেও আপুনি গেছৰ সমস্যাত ভুগিব পাৰে। কাৰণ আপোনালোকৰ অতিৰিক্ত নিমখে পাকস্থলী ফুলি যোৱাত সহায় কৰিব। গতিকে আপোনালোকে পৰাপক্ষত নিমখ কমাই খাব। গেছৰ সমস্যা আৰু ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় এই টপিকটোৰ ওপৰত আজি মোৰ যিটো ভিডিঅ' সেই ভিডিঅ'টো ইমানতে শেষ হৈছে। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে তেন্তে ভিডিঅ'টো চাই আপোনালোকে কমেণ্ট কৰিব, লগতে ভিডিঅ'টো চাই লাইক কৰিব আৰু বন্ধুসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। লগতে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাৰণ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিলেহে আমাৰ নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকিব। তেনেহ'লে আজিলৈ আহোঁ। জয় আই অসম।